গুৰুজনাৰ অমৃত সৃষ্ট যি ভাওনাৰ পৰম্পৰা, এই ভাওনাৰ পৰম্পৰাৰ অপূৰ্ব সৃষ্টিৰাজিৰ সন্মুখ ভাগত দেখা পোৱা যায় গায়ন বায়ন। গুৰুজনাৰ অমৃত সৃষ্টি সেই গায়ন বায়নকে আচলতে যুৱকসকলৰ মাজত, শিশুসকলৰ মাজত প্ৰশিক্ষণ প্ৰদান কৰা পৰিলক্ষিত হৈছে। যি গ্ৰীষ্মকালীন বন্ধ, সেই গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত মাজুলীৰ বিভিন্ন গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে সময় পাৰ কৰিলে। মই বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত ভকতি দ্বাৰত। এই ভকতি দ্বাৰৰ সামগ্ৰিক যি পৰিৱেশ, সেই পৰিৱেশৰ সমান্তৰালকৈ বৰ্তমান সময়ত নামঘৰত ব্যস্ত হৈ আছে একাংশ শিশু, একাংশ যুৱক। এই পৰিৱেশটো মই দেখুৱাম, যিহেতু আজি শেষৰটো দিনলৈকে ভকতি দ্বাৰ গাঁৱৰ কণ কণ শিশুৰ পৰা যুৱকলৈকে সেই যিসকল যুৱক বা কণ কণ শিশুসকল কিহত ব্যস্ত আছে, আমি সেই পৰিৱেশটো দেখুৱাম যে গুৰুজনাৰ অনুপম সৃষ্টিৰাজি গায়ন বায়নত আচলতে বিশ্ব দৰবাৰলৈ ভূ ধৰাৰ মানসে এনেধৰণে আচলতে ভকতি দ্বাৰ যি গাঁও আছে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাম। গুৰুজনাৰ যিহেতু অনুপম সৃষ্টি আৰু গুৰুজনাৰ অনুপম সৃষ্টি গায়ন বায়ন, এই গায়ন বায়নৰ কলা, গায়ন বায়নৰ সংস্কৃতি, যি অপূৰ্বতা, যি মহিমা আছে, সেই মহিমা অপাৰ। আৰু সেই পৰিৱেশটো মই দেখুৱাবলৈ ভকতি দ্বাৰ গাঁৱৰ পৰা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু এনেধৰণে যিসকল যুৱক আছে, যিসকল কণ কণ শিশু আছে, সেই শিশুসকলে এনেধৰণে প্ৰশিক্ষণ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। 20জনৰো অধিক যুৱক শিশু এনেধৰণে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো বিচাৰপীঠৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে গুৰুজনাৰ যি অনুপম সৃষ্টি গায়ন বায়ন, সেই গায়ন বায়নৰ যি পৰম্পৰা, সেই গায়ন বায়নৰ পৰম্পৰা ক্ৰমত গাঁওসমূহৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে। যি সময়ত একাংশ যুৱক, যি সময়ত একাংশ শিশু মোবাইলত ব্যস্ত হৈ থাকে, এই গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বহুত শিশুৱে হয়তো মোবাইলত ব্যস্ত হৈ আছে, কিন্তু তাৰ পৰিৱৰ্তে ভকতি দ্বাৰ গাঁৱৰ যিসকল কণ কণ শিশু আছিল, যিসকল যুৱক আছিল, এনেধৰণে ব্যস্ত থকা দেখা পোৱা গ'ল। সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। যেনেদৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে গুৰুজনাৰ অমৃত সৃষ্টিয়ে যে গায়ন বায়ন, সেই গায়ন বায়নৰ অপূৰ্ব কলা সংস্কৃতিৰ সৈতে আচলতে জড়িত হৈ থকা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো ভকতি দ্বাৰ গাঁৱৰ নামঘৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে এনেধৰণে গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি, গুৰুজনাৰ যি অপূৰ্ব পৰম্পৰা, সেই অপূৰ্ব পৰম্পৰাৰ কলা সংস্কৃতিৰ সৈতে যিসকল যুৱক, যিসকল কণ কণ শিশু, আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু গাঁওখনৰ আই মাতৃকে ধৰি বিভিন্নজন ব্যক্তিৰ সন্ধিয়া হোৱাৰ লগে লগে নামঘৰলৈ ওলাই আহে আৰু এনেধৰণে ব্যস্ত হৈ থকা দেখা পোৱা যায়। সেই সামগ্ৰিক পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে এইদৰে যি গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি, গুৰুজনাৰ যি পৰম্পৰা, সেই পৰম্পৰা ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে যুৱকসকল, শিশুসকলৰ মাজত ভালদৰে হৈ থকাৰ মানসে আচলতে এনেধৰণে পৰম্পৰা চলি থকা দেখা পোৱা গৈছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাইছোঁ। আৰু যিজন যুৱকে আচলতে এই প্ৰশিক্ষণ প্ৰদান কৰি আছে, সেই যুৱকজনৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি খান নিউজৰ আপোনালৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি 15 দিনীয়া গ্ৰীষ্মকালীন বন্ধত আমি গায়ন বায়নৰ আখৰা ইয়াতে আৰম্ভ কৰিছিলোঁ। আজি আমাৰ অন্তিম দিন। যিহেতু ছাত্ৰ ছাত্ৰীসকলক আমি গুৰু সংস্কৃতিৰ লগত, খোল বাদ্যৰ লগত পৰিচয় কৰাবৰ বাবে আমাৰ যুৱ সংঘৰ উদ্যোগতে আমি এই আখৰা আৰম্ভ কৰিছিলোঁ। আৰু আজি আহি আমি অন্তিম দিনত ভৰি দিছোঁ। যিহেতু গুৰুজনাৰ অপূৰ্ব সৃষ্টি আমাৰ গায়ন বায়ন, এই খোল বাদ্যক আমি তেওঁলোকৰ লগত চিনাকি কৰি আমি তেওঁলোকক যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। আৰু গুৰুজনাৰ এই অমৰ সৃষ্টিক আমি আগুৱাই নিবলৈ সদায় চেষ্টা কৰি আহিছোঁ আৰু সদায় চেষ্টা কৰি যাম। গতিকে আমি নৱপ্ৰজন্মক গুৰুজনাৰ সংস্কৃতিক ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰাবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিব লাগিব আৰু সেইখিনি আমি কৰি যাবলৈ দায়বদ্ধ। 15 দিন গুৰুজনাৰ অপূৰ্ব সৃষ্টি গায়ন বায়নেৰে আমাৰ ভকতি দ্বাৰ গাঁওখন সঁচাকৈ ইমান ধুনীয়া কৰি ৰাখিছিলে যেন আমি এখন সত্ৰৰ মুখৰ পৰিৱেশৰ দৰে আছিলোঁ। আমাৰ ইয়াত আমাৰ গাঁৱৰ ভাতৃপ্ৰতিম সত্যেন দত্তই এই অনুষ্ঠানটোৰ আগবঢ়াই নিছিলে। আৰু সঁচাকৈয়ে আমাৰ এই কণ কণ ল'ৰাসকলক যিদৰে প্ৰশিক্ষণ দিলে
সঁচাকৈ আমি আপ্লুত হৈছোঁ আৰু সঁচাকৈ ভাল লাগিছে আৰু এই পৰিৱেশটো যাতে আগলৈকে থাকে তাৰ বাবে মই সকলোকে ধন্যবাদ। সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে কিদৰে ব্যস্ত হৈ আছে নামঘৰৰ যি অপূৰ্ব পৰম্পৰা। নামঘৰত সন্ধিয়াৰ সময়ত আৰতি জ্বলাৰ পাছতে আচলতে আৰম্ভ হয়। সন্ধিয়া আৰতি জ্বলাৰ পাছতেই নামঘৰত এনেকৈ আছোঁ কি ধৰণে ব্যস্ত হৈ আছে এই অপূৰ্ব কলা সংস্কৃতিৰ এনেধৰণে ব্যস্ত হৈছে সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু যিজন প্ৰশিক্ষক আছে সেইজনে প্ৰশিক্ষণ প্ৰদান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভকতিগাঁও গাঁৱৰ পৰা সেই অপূৰ্ব আজি আচলতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে সন্ধিয়া হোৱাৰ লগে লগে যুৱকসকলে ওলাই আহে আৰু এইধৰণে আচলতে নামঘৰত তেওঁলোকে ব্যস্ত হৈ পৰে। গুৰুজনাৰ অপূৰ্ব সৃষ্টি আজি গুৰুজনাৰ যি গায়ন বায়ন সেই গায়ন বায়ন ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়।